পঞ্চভূতত বিলীন হ'ল অৰুণাচল প্ৰদেশত ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা মৰঙী ঔগুৰি চাপৰিৰ একেটা পৰিয়ালৰ ৩ জনৰ কোনোদিনে উভতি নহা বাটেৰে তেওঁলোক গুচি গ'ল। পৰিয়ালৰ সৈতে সুখৰীৰে ফুৰিবলৈ গৈ অৱশেষত নিথৰ দেহ উভতি আহিল নিজা ঘৰলৈ। শনিবাৰে নিশা গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত ঔগুৰি চাপৰিৰ এগৰাকী কন্যা সন্তানসহ 2জন ভায়েকে নিজৰ পত্নীসহ অৰুণাচল প্ৰদেশৰ মায়'দিয়াত ফুৰিবলৈ এখন স্কৰ্পিঅ' বাহনেৰে গৈছিল, কিন্তু নিয়তিৰ কি পৰিহাস। দেওবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত ঘটনাস্থলীতেই চালকসহ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল 2জন। উক্ত ঘটনাৰ খবৰ লাভ কৰি অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই বাহনৰ চালক মনোজ চেত্ৰীক মৃত আৰু এটি কণমানি ছোৱালী ৰোশনী চেত্ৰী আৰু হৰিমায়া চেত্ৰীক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। আজি যোৱা দেওবাৰৰ পৰা আমাৰ ইয়াত খোৱা বোৱা চকুৰ পানী ৰখাব পৰা নাই। আজি এইটো অৱস্থাত আমি চবতকৈ দুখ লাগিছে। সমাজৰ লগত জড়িত ৰঞ্জিত চেত্ৰী আৰু সুৰেশ চেত্ৰী আৰু মীনা চেত্ৰীও সমাজৰ লগত প্ৰত্যেকটা অনুষ্ঠানত তেওঁলোক যিধৰণে আগভাগ দিয়ে, তেখেতসকলৰ যি আমি এক্সিডেণ্টটো গম পোৱাৰ পিছত আমি স্তব্ধ হৈ গৈছিলোঁ। আৰু এইটো সত্য নে অসত্য আমি তেওঁৰ খোৰাক পাইছিলোঁ, আমি সাধাৰণকৈ কৈছিলোঁ যে এটা সাধাৰণ এটা এক্সিডেণ্ট বুলি আমি কৈছিলোঁ। আমি ভিতৰে গম পাইছিলোঁ যে হয় বহুত ডাঙৰ এটা এক্সিডেণ্ট হৈ গ'ল। আৰু যাৰ কাৰণে চবতকৈ দুখ লাগিছে যে সেইদিনাখন তাৰ ল'ৰাটো নিয়াৰ কথা আছিলে, কিবা কাৰণত নাছিৰ বুলি তেওঁৰ শিক্ষক আছে, সেই নাছিৰে নিব নিদিলে, যে পৰীক্ষাৰ কাৰণে নিব নিদিলে। আৰু লগতে ওপৰলাক আল্লাহ আৰু ঈশ্বৰক আমি বহুত ধন্যবাদ দিম যে কণমানি শিশুটোক যে ইমান ধুনীয়াকৈ চবৰ যদি ইমান ঘটনা ঘটাৰ পিছত তেওঁক যে ইমান ধুনীয়াকৈ ৰাখিলে, তাৰ কাৰণে আমি বহুত ধন্যবাদ দিম। তাৰ লগতে আমি অনুৰোধ জনাম ভগৱানৰ ওচৰত যে তেওঁৰ মাক ধৈৰ্য দিবলৈ শক্তি দিয়ক, তেওঁৰ ৰঞ্জিতৰ ৱাইফক ধৈৰ্য দিবলৈ শক্তি দিয়ক আৰু ওচৰ পৰিয়ালক শক্তি দিয়ক। আৰু আমি এটা কথা কওঁ যে আমি আজি তেখেতৰ পৰিয়ালৰ ডাঙৰ বুলিলে কোনো নাই, নিজৰ বুলিলে বাকী পৰিয়ালৰ আছে, খুৰাৰ ল'ৰা ছোৱালী আছে, কিন্তু আমি ভাবিছোঁ এই চেকতে আমি গোটেই পৰিয়ালে আমি কি কৰিম, আমি গোটেই পৰিয়ালে তেখেতকৰ, আমি কোনোবা মুছলমান, কোনোবা খ্ৰীষ্টান, কোনোবা হিন্দু হ'ব পাৰে, কিন্তু আমি চব একচুৱেলি পৰিয়াল। আৰু সেই পৰিয়াল হিচাপে আমি সকলোৱে আহিছোঁ। আৰু আমি এটাই কথা কৈছোঁ যে ইয়াত আমি আলোচনা কৰিছোঁ যে তেওঁলোকৰ আদৰ চাদৰ যি হ'ব অনুষ্ঠান হ'ব, সেই অনুষ্ঠান আমি ৰাজহুৱা হিচাপে আমি এটা অনুষ্ঠান কৰিম বুলি আমি আজি কথা দিছোঁ। আৰু আপোনালোকৰ যোগেদি ইয়াত যিসকল মানুহ আহিছে বা তেওঁলোকৰ অন্তিম শেষ শ্ৰদ্ধাঞ্জলি যিসকল আহিছিলে সকলোকে এই শ্ৰাদ্ধ অনুষ্ঠানটোত আমি আহিবলৈ আমি অনুৰোধ জনাওঁ। আৰু পাছত সুৰুজ চেত্ৰী, ৰঞ্জিত চেত্ৰী আৰু মীনা চেত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি 3জনৰ মৃতদেহ নিজ গাঁও ঔগুৰি চাপৰিত উপস্থিত হোৱাৰ লগে লগেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলত। বিভিন্ন প্ৰান্তৰ আত্মীয় স্বজন প্ৰতিবেশী বাসগৃহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে সুৰুজ চেত্ৰী, ৰঞ্জিত চেত্ৰী। পাছত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত অঞ্চলটোৰ ধনশিৰি নদীৰ পাৰত শেষকৃত্য সম্পন্ন কৰে। গোলাঘাটৰ পৰা আছিকুল আলীৰ সহযোগত চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। ভাষা নাই সঁচাকৈ ক'বলৈ গ'লে আমাৰ মৰঙীবাসীৰ অপূৰণীয় ক্ষতি। যি 2জন ডেকাল তেজাল ল'ৰা, 2জন যি আজিৰ দিনত সঁচাকৈ সামাজিক দিশতো সকলো দিশতো দায়বদ্ধ 2জন ল'ৰা, ডেকা ল'ৰা, এটা পৰিয়াল শেষ হ'ল। আৰু ইতিমধ্যে আমি 6জনীয়া দললৈ ভ্ৰমণ কৰিবৰ কাৰণে গৈছিল। 2জন ইতিমধ্যে আমাৰ মেডিকেলত আছে, আমি তেওঁলোকৰ আশাৰ কামনা কৰিছোঁ। লগতে সমগ্ৰ মৰঙীবাসী জনতাই আজি ওলাই আহিছে, গুণমুগ্ধসকল আহিছে, সকলোৱে শোকাকুল, ক'বলৈ ভাষা নাই। আজি এই সময়ত আমি কিনো কওঁ, এটাই অনুৰোধ, যিসকল আজি বাচি আছে তেওঁলোকক হয়তো চৰকাৰৰ পিনেদি অকণমান হ'লেও আৰ্থিক সাহাৰ্য, এককালীন সাহাৰ্য দি তেওঁলোকক আগুৱাই লৈ যাবৰ কাৰণে, তেওঁলোক বাচি থাকিবৰ কাৰণে চৰকাৰে যদি অকণমান চকু মেলি চায়, সেইটোৱে আমি কামনা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।